একেলগে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি অসম গণ পৰিষদে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন বৈঠকতে সিদ্ধান্ত লোৱা হ'ল একেলগে তেওঁলোক আগবাঢ়িব আগন্তুক আহিব লগা পঞ্চায়ত নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম গণ পৰিষদ আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে অনুষ্ঠিত হৈছিল বিজেপি অগপৰ বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বৈঠকত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি সহ দলীয় নেতৃত্ব আনফালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সহ আন বিষয়ববীয়াসকল উপস্থিত থাকে আৰু আলোচনা কৰা হয় যে মিত্ৰ দল হিচাপে পূৰ্বৰ যি সিদ্ধান্ত একেলগে নিৰ্বাচন খেলাৰ একেই সিদ্ধান্ত বাহাল থাকিব মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে এই বৈঠক আজি অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে আমি অসমৰ প্ৰতিটো নিৰ্বাচনত একেলগে আমি অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা পাশত থাকি ইয়াৰ পূৰ্বেও নিৰ্বাচন খেলিছোঁ 2001 পৰাই যদি আমি ধৰোঁ মোটামুটিভাৱে আমি 1 পৰাই আমাৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ লগত আছে আৰু এই মিত্ৰতাটোক আমি আগলৈ লৈ যাব বিচাৰিছোঁ কেৱল মাত্ৰ নেতৃত্বৰ মাজত মিত্ৰতা নহয় তৃণমূল পৰ্যায়ত অগপ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা সমন্বয় এটা সুসম্পৰ্ক আত্মীয়তা গঢ়ি তুলি যাতে আগন্তুক দিনত আমি একেলগে আমি প্ৰতিটো নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰোঁ তাৰ কাৰণেই আমাৰ সংকল্প আছে তাক আজি আমি পুনৰ দোহাৰিছোঁ তাৰ লগে লগে আমি সমাগত পঞ্চায়ত নিৰ্বাচনটোক লৈ বিশেষভাৱে আজিৰ বৈঠকত আমি আলোচনা কৰিছোঁ আৰু এই বৈঠকত দুয়োটা দলৰ নেতৃবৰ্গ এটা সিদ্ধান্তত উপনীত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান আছিল তেখেতৰ যি মাৰ্গদৰ্শন আছিল এই আহ্বান আৰু মাৰ্গদৰ্শনত দুয়োটা দলে আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ একেলগে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদিও এই পঞ্চায়ত নিৰ্বাচনটো আমি সকলোৱে জানো যে একেবাৰে তৃণমূল পৰ্যায়ৰ এটা নিৰ্বাচন আৰু এইবাৰ জিপি মেম্বাৰ যিহেতু ৰাজনৈতিক দলৰ কোনো প্ৰতীকত নহয় গ্ৰাম পঞ্চায়তৰ সদস্যজন গতিকে আমি আশা কৰিছোঁ বা আমি আলোচনা কৰিছোঁ যে আমি যিমান পাৰোঁ সিমান আমি দুইটা দলৰ জিলা পৰ্যায়ৰ নেতৃবৰ্গ আমাৰ বিধায়কসকল সাংসদসকল আমাৰ নেতৃত্ব আলোচনা কৰিব যাতে আমি খুব কোনো ধৰণৰ ক'তো গেপ নথকাকৈ আমি যাতে জিপি মেম্বাৰসকলক বিশেষভাৱে আমি নিৰ্বাচিত কৰিব পাৰোঁ তাৰ পিছতে এপি মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য এপি মেম্বাৰৰ ক্ষেত্ৰতো আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যথাসম্ভৱ আমি আমাৰ দুয়োটা দলৰ নেতৃবৰ্গে আলোচনা কৰি এপি মেম্বাৰতো আমি দুয়োটা দলে একেলগে খেলিম আৰু জিলা পৰিষদৰ মেম্বাৰ জিলা পৰিষদৰ সদস্য তাতো আমি একে পৰম্পৰাৰে একেলগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম এই ক্ষেত্ৰত মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে সেই একেখিনি বক্তব্যকে আকৌ এবাৰ মই দোহাৰিছোঁ যে আমি লোকসভা সমষ্টি অনুসৰি আমি একোজনকৈ অগপ দলৰ পৰা একোজনকৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰা জ্যেষ্ঠ নেতৃত্বক আমি দায়িত্ব অৰ্পণ কৰিম ক'ৰবাত হয়তো দুজনো থাকিব প্ৰয়োজন সাপেক্ষে আৰু তেওঁলোকে গৈ জিলা বা ব্লক বা মণ্ডল আৰু বিধায়ক বা অন্য যিসকল আমাৰ নিৰ্বাচনক সন্মুখৰ পৰা নেতৃত্ব দিয়া আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতো আলোচনা কৰিব যাতে ক'তো খেলিমেলি নোহোৱাকৈ ইমান ডাঙৰ নিৰ্বাচন দুই এটা সৰু সুৰা খেলিমেলি থাকিবও পাৰি কেতিয়াবা থাকিব পাৰে গতিকে সেইটো যিমান পাৰি সিমান কমাবৰ কাৰণে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম আৰু অসমৰ ৰাইজক এইটোৱে ক'ব বিচাৰোঁ আজি যে অগপ বিজেপি দুয়োটা দলৰ আমাৰ যি সমান লক্ষ্য সমান আকাংক্ষা এয়া পঞ্চায়ত নিৰ্বাচনতো আমি এইবাৰ আগবঢ়াই লৈ যাবলৈ আমি চিন্তা কৰিছোঁ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি কিছুদিনৰ আগত শইকীয়া ডাঙৰীয়া আমাৰ কাৰ্যালয়ত গৈছিল তাত তেখেতে মুকলিমূৰীয়াকৈ কিছু কথা প্ৰকাশো কৰি আহিছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো যোৱা দিনবিলাকত
মিত্ৰ দলক লগত লৈ ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত কাম কৰি গৈছে আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হোৱাৰ কথা তেখেতে দোহাৰি আহিছে শইকীয়া ডাঙৰীয়াই দোহাৰিছে সেইমতে আজি আমি বিস্তৃতভাৱে আজি আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত আমাৰ ৰাজ্যিক সভাপতি শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ স্বাক্ষৰ আৰু মোৰ স্বাক্ষৰত এখন ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতি আৰু অসমৰ জিলা সমিতিলৈ এখন পত্ৰ যাব আৰু ইয়াৰ উপৰিও এটা সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা সমষ্টি ভিত্তিত একোগৰাকী দলৰ জ্যেষ্ঠ নেতাক সমন্বয় হিচাপে ৰাখিব তেখেতসকলো যাব যৌথভাৱে যাব কথা বতৰা পাতিব কাৰণ আপোনালোকে জানেই যে এইবাৰ পঞ্চায়ত নিৰ্বাচন চিম্বলত নহয় কেৱল AP মেম্বাৰ আৰু ZPC মেম্বাৰৰহে চিম্বল থাকিব নিশ্চয় ৰাইজে এইবাৰ আমালৈ পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব আৰু পঞ্চায়ত আমি সকলো ঠাইতে খুব ভালদৰে আমি দখল কৰিবলৈ সক্ষম হ'ম কাৰণ পঞ্চায়ত হৈছে এখন সৰু চৰকাৰ স্থানীয় চৰকাৰ ঠাউকতে পোৱা চৰকাৰ গতিকে এই চৰকাৰখন যদি আমি ভালকৈ নিৰ্মাণ কৰিব পাৰোঁ বনাব পাৰোঁ তেতিয়াহ'লে গ্ৰামাঞ্চলৰ ৰাইজ অত্যন্ত উপকৃত হ'ব আৰু পঞ্চায়ত আইনে যথেষ্ট ক্ষমতা আৰু কৰ্তৃত্বও দিছে আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত এইবাৰ সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে ঠিক তেনেকৈ ZPCৰ আকাৰো পূৰ্বৰ ধৰণে বহু ঠাইত থকা নাই পঞ্চায়তৰ আকাৰো থকা নাই গতিকে পঞ্চায়ত নিৰ্বাচন এইবাৰ চাবলগীয়া হ'ব লেখত ল'বলগীয়া হ'ব আৰু ৰিজাল্টটো আটাইতকৈ লেখত ল'বলগীয়া হ'ব পঞ্চায়ত নিৰ্বাচনটো এটা বৃহৎ নিৰ্বাচন ৱাৰ্ড মেম্বাৰলৈকে AP মেম্বাৰৰ পৰা ZPCলৈকে ইয়াৰ পৰা সেইটো বুজা পৰা কৰাটো সম্ভৱ নহয় কিন্তু আমি মিলিত হৈ আমি খুব বুজাবুজিৰ মাজেৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ